ভাৰতীয় ক্ৰিকেটত উজলি উঠিল অসম তনয়া পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে উমা চেত্ৰীয়ে BCCI কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত হ'ল উমা চেত্ৰীৰ নাম ভাৰতৰ সিনিয়ৰ টিমত স্থান পোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হ'ল উমা ভাৰতীয় ক্ৰিকেটত এতিয়া আৰম্ভ হৈছে অসম সন্তানৰ জয়যাত্ৰা ৰিয়ান পৰাগৰ পাছত অসম তনয়া উমা চেত্ৰীয়েও এতিয়া ভাৰতীয় মহিলা ক্ৰিকেট দলত নিজৰ দক্ষতাৰে এক সুকীয়া স্থান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ওমেন্স প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ান্স দলত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ পাছত এতিয়া উমাই পুনৰ গৌৰৱান্বিত কৰিছে অসমবাসী ৰাইজক শেহতীয়াকৈ BCCIৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত নিজৰ স্থান অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে অসম তনয়া উমা চেত্ৰীয়ে ভাৰতৰ সিনিয়ৰ টিমত স্থান পোৱা একমাত্ৰ মহিলা হিচাপে বৰ্তমান পৰিগণিত হৈছে উমা চেত্ৰী 2024 বৰ্ষৰ 1 অক্টোবৰৰ পৰা 2025 চনৰ 30 ছেপ্টেম্বৰলৈ উমা চেত্ৰীক কৰা হৈছে চুক্তিবদ্ধ জানিব পৰা মতে ভাৰতীয় মহিলা দলৰ গ্ৰুপ চিত থাকিব অসম কন্যা উমা চেত্ৰী আনহাতে 2023 বৰ্ষত ভাৰতীয় দলৰ গ্ৰুপ এত অভিষেক ঘটিছিল উমাৰ উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি বিগত বৰ্ষৰ 7 জুলাইত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল উমা চেত্ৰীয়ে উমাৰ শেহতীয়া এই সফলতাত এতিয়া গৌৰৱান্বিত প্ৰতিগৰাকী অসমবাসী ৰাইজ নিউজ ডেস্ক ৰিপোৰ্ট কাৰেণ্ট ইন আসাম